আজি আসলে সমগ্ৰ অসমবাসীৰ বাবে এটা কলা দিন। আজিৰ দিনটোতে কেন্দ্ৰীয় চৰকাৰে জাতিদংশী কাখনৰ ৰুল ফ্ৰেম কৰিছে আৰু সংখ্যাৰ জৰিয়তে তেওঁলোকে ৰাজ্যসভা আৰু লোকসভাত বিলখন আইনত পৰিণত কৰাৰ পাছত তেওঁলোকে আজি সুপ্ৰিম কোৰ্টৰ আচলতে ন্যায়ালয়ে অপেক্ষা নকৰি ৰায়দানলৈ অপেক্ষা নকৰি তেওঁলোকে আচলতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সিদ্ধান্তক আমি গৰিহণা প্ৰদান কৰিছো আৰু আমি আৰম্ভণিৰ পৰাই সদৌ অসম ছাত্ৰ সন্থা অসমৰ 30 জনগোষ্ঠী সংগঠনে কাখনৰ আমি বিৰোধিতা কৰি আহিছো। এই আইনখনে অসমৰ থলুৱা জাতি সত্তাক নিষেধ কৰিব, অসমৰ সভ্যতা সংস্কৃতি অসমীয়া ভাষাক বিলুপ্ত কৰিব। এই আইনখন সম্পূৰ্ণৰূপে হৈছে অসাংবিধানিক। এই আইনখন সম্পূৰ্ণৰূপে হৈছে এখন কমিউনেল আইন আৰু এই আইনখনে অসম চুক্তিক নস্যাৎ কৰিছে। গতিকে আইনখন আমি মানি লোৱা নাছিলো, মানি নলওঁ। আৰু এটা কথা আমি স্পষ্টভাৱে সকীয়াই দিব বিচাৰিছো, আগতকৈ সজোৰে প্ৰতিবাদ হ'ব। অসমত সদৌ অসম ছাত্ৰ সন্থাৰ 30 জনগোষ্ঠীয় সংগঠন, সদৌ অসম ছাত্ৰ সন্থাৰ ভাতৃ সংগঠন অসম সেনাই অসমৰ ৰাইজৰ অভিভাৱকত্ব দিয়া সংগ্ৰামখন চলাই নিব আৰু তাৰ সমান্তৰালভাৱে ন্যায়িক যুঁজৰ আমাৰ অব্যাহত থাকিব। নাগৰিকত্ব সংশোধনী আইনখনৰ বিৰোধিতাৰে আজি আমি সদৌ অসম ছাত্ৰ সন্থাসকলে এই আইনখনৰ আমি প্ৰতিলিপি দাখিল কৰিছো। ইয়াৰ পৰা স্পষ্ট বাৰ্তা প্ৰেৰণ কৰিছো যে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজে নাগৰিকত্ব সংশোধনী আইনখন মানি নলয় আৰু অসমৰ সভ্যতা সংস্কৃতিক নিষেধ কৰিব পৰা অসমীয়া জাতীয় সত্তাক সংখ্যালঘুত পৰিণত কৰিব বিচাৰে এই আইনখন অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ পৰা বাতিল হ'ব লাগিব বুলি প্ৰতিবাদ চলিব আমি স্পষ্টকৈ আহ্বান জনাইছো। কেন্দ্ৰীয় চৰকাৰ হাই হাই নৰেন্দ্ৰ মোদী হাই হাই অমিত শ্বাহ হাই হাই অমিত শ্বাহ হাই হাই আমাৰ দাবী আমাৰ দাবী। আজি আসলে সমগ্ৰ অসমবাসীৰ বাবে এটা কলা দিন। আজিৰ দিনটোতে কেন্দ্ৰীয় চৰকাৰে জাতিদংশী কাখনৰ ৰুল ফ্ৰেম কৰিছে আৰু সংখ্যাৰ জৰিয়তে তেওঁলোকে ৰাজ্যসভা আৰু লোকসভাত বিলখন আইনত পৰিণত কৰাৰ পাছত তেওঁলোকে আজি সুপ্ৰিম কোৰ্টৰ আচলতে ন্যায়ালয়ে অপেক্ষা নকৰি ৰায়দানলৈ অপেক্ষা নকৰি তেওঁলোকে আচলতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সিদ্ধান্তক আমি গৰিহণা প্ৰদান কৰিছো আৰু আমি আৰম্ভণিৰ পৰাই সদৌ অসম ছাত্ৰ সন্থা অসমৰ 30 জনগোষ্ঠী সংগঠনে কাখনৰ আমি বিৰোধিতা কৰি আহিছো। এই আইনখনে অসমৰ থলুৱা জাতি সত্তাক নিষেধ কৰিব, অসমৰ সভ্যতা সংস্কৃতি অসমীয়া ভাষাক বিলুপ্ত কৰিব। এই আইনখন সম্পূৰ্ণৰূপে হৈছে অসাংবিধানিক। এই আইনখন সম্পূৰ্ণৰূপে হৈছে এখন কমিউনেল আইন আৰু এই আইনখনে অসম চুক্তিক নস্যাৎ কৰিছে। গতিকে আইনখন আমি মানি লোৱা নাছিলো, মানি নলওঁ। আৰু এটা কথা আমি স্পষ্টভাৱে সকীয়াই দিব বিচাৰিছো, আগতকৈ সজোৰে প্ৰতিবাদ হ'ব। অসমত সদৌ অসম ছাত্ৰ সন্থাৰ 30 জনগোষ্ঠীয় সংগঠন, সদৌ অসম ছাত্ৰ সন্থাৰ ভাতৃ সংগঠন অসম সেনাই অসমৰ ৰাইজৰ অভিভাৱকত্ব দিয়া সংগ্ৰামখন চলাই নিব আৰু তাৰ সমান্তৰালভাৱে ন্যায়িক যুঁজৰ আমাৰ অব্যাহত থাকিব। নাগৰিকত্ব সংশোধনী আইনখনৰ বিৰোধিতাৰে আজি আমি সদৌ অসম ছাত্ৰ সন্থাসকলে এই আইনখনৰ আমি প্ৰতিলিপি দাখিল কৰিছো। ইয়াৰ পৰা স্পষ্ট বাৰ্তা প্ৰেৰণ কৰিছো যে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজে নাগৰিকত্ব সংশোধনী আইনখন মানি নলয় আৰু অসমৰ সভ্যতা সংস্কৃতিক নিষেধ কৰিব পৰা অসমীয়া জাতীয় সত্তাক সংখ্যালঘুত পৰিণত কৰিব বিচাৰে এই আইনখন অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ পৰা বাতিল হ'ব লাগিব বুলি প্ৰতিবাদ চলিব আমি স্পষ্টকৈ আহ্বান জনাইছো।